যোৰহাট জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ছেমফৰ্ড বিদ্যালয়ৰ আজিৰে পৰা বাৰ্ষিক খেল সপ্তাহৰ শুভাৰম্ভণি। JWF017 they have been warmly welcomed and escorted by our NCC team. I request everyone present here to please welcome them with a special round of applause as they take their way. যোৰহাট গড়মুস্থিত ছেমফৰ্ড বিদ্যালয়ে বিগত বৰ্ষসমূহতো ছাত্ৰ-ছাত্ৰীসকলক কেৱল শিক্ষাৰ মাজতে আবদ্ধ নাৰাখি শিক্ষা, সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰা তথা সুপ্ত প্ৰতিভা বিকাশৰ এখন মঞ্চ প্ৰদান কৰি আহিছে। সেই উদ্দেশ্য আগত ৰাখি আজিৰে পৰা বিদ্যালয়খনৰ প্ৰাংগণত আৰম্ভ হয় খেল সপ্তাহৰ শুভাৰম্ভণি। শুভাৰম্ভণি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে বিদ্যালয় কৰ্তৃপক্ষই নিমন্ত্ৰণ জনায় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফুটবল ৰেফাৰী সুমন্ত দত্ত আৰু আন্তঃৰাষ্ট্ৰীয় পাঞ্চাত ৰূপৰ পদক বিজেতা শ্বেহৰিজ চুলতানা হুছেইনক। উপস্থিত দুয়োগৰাকী সমল ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়া ক্ষেত্ৰখনক উদ্দেশ্যি সাৰুৱা বক্তব্য প্ৰদান কৰে। ইয়াৰ লগতে অনুষ্ঠানটিত যোৰহাট শিক্ষা, সামাজিক, সাংস্কৃতিক তথা ক্ৰীড়াৰ লগত জড়িত কৰ্মী জয়ন্ত নাথ, নয়নজ্যোতি শৰ্মা, দিগন্ত বুঢ়াগোহাঁই, দীপক নাথৰ লগতে যোৰহাট জিলা পেৰালিম্পিক সন্থাৰ সভাপতি মনোজ বৰাকে আদি কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিত প্ৰথমে বিশিষ্ট ব্যক্তিসকলক মাৰ্চ পাষ্টৰ কেডেটসকলে উষ্ম আদৰণি জনোৱাৰ পাছতে পতাকা উত্তোলন আৰু মাৰ্চ পাষ্ট আৰম্ভ হয়। Rashid Hochko, Salame Dega, Salame De. Bharat Bhagya Vidhata, Punjab Sindh Gujarat Maratha, Dravida Utkal Banga, Vrinda Himachala Yamuna Ganga, Uchala Jaladhi Taranga, Tava Shubha Name Jage, Tava Shubha Ashish Mange, Gahe Tava Jaya Gatha, Jana Gana Mangala Dayak Jaya He, Bharat Bhagya Vidhata, Jaya He, Jaya He, Jaya He, Jaya 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 He. Broad Bishop. Now arriving is Yellow House, marching like a beam of sunlight, bright, steady, and full of spirit. Clear and unwavering.
বিদ্যালয়খনৰ পৰা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অলিম্পিক শিখালৈ দৌৰা সদৃশ এক পৰিৱেশ সৃষ্টি কৰি উপস্থিত সকলোকে আপ্লুত কৰে। ইয়াৰ পাছতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হয়। পঢ়াৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক আমি সমানে গুৰুত্ব দিওঁ। গতিকে আমি এটা কথা সদায় কওঁ যে এখন স্কুলৰ দায়িত্ব কাৰোবাক ডক্টৰ বা ইঞ্জিনিয়াৰ বনোৱাটো নহয়। এখন স্কুলৰ দায়িত্ব হ'ল সমাজখনৰ বাবে ভৱিষ্যতৰ নাগৰিক সৃষ্টি কৰা বা দেশখনৰ নাগৰিক সৃষ্টি কৰা। আৰু ডক্টৰ ইঞ্জিনিয়াৰ হ'লে এখন সমাজ গঠন নহয় বা এখন দেশ চলিব নোৱাৰে। তাৰ কাৰণে আমাক খেলুৱৈ লাগিব, শিল্পী লাগিব, সকলো ধৰণৰ মানুহে আমাক লাগিব। গতিকে সেইবোৰ ক্ষেত্ৰতো আমি সমানে গুৰুত্ব দিয়া হয়। বেলেগ বিদ্যালয়ৰ নিচিনাকৈ মাৰ্কছৰ দৌৰটো আমাৰ স্কুলত নাই। আমাৰ স্কুলত এইটো মাৰ্কছৰ কিন্তু আমি ৰেকৰ্ড কৰিছোঁ মাৰ্কছৰ ক্ষেত্ৰতো যে আমাৰ ষ্টুডেণ্টে 99% পাইছে। কিন্তু আমি কেতিয়াও মাৰ্কছৰ বাবে সিহঁতক দৌৰোৱা নাছিলোঁ বা মাৰ্কছৰ বাবে পঢ়োৱা নাছিলোঁ। তেওঁলোকক আমি খেলা ধূলা বা সাংস্কৃতিক লগত আমি সমানে একেলগে চলাই থাকোঁ। আজিও আমাৰ প্ৰত্যেক বছৰৰ দৰে আজি শিশু দিৱসৰ দিনাখনেই আমি আৰম্ভ কৰিছোঁ আমাৰ যিটো আমাৰ বিদ্যালয়ৰ ক্ৰীড়া আৰু সংস্কৃতিৰ বাৰ্ষিক যিটো হয় অনুষ্ঠান, এইটো আৰম্ভ কৰিছোঁ আজিৰ পৰা। আমাৰ প্ৰায় এসপ্তাহ ধৰি ক্ৰীড়া আৰু সাংস্কৃতিক সকলো ধৰণৰ প্ৰতিযোগিতাবোৰ হ'ব। তাৰ পাছতে 21, 22 আৰু 23 তাৰিখে সাংস্কৃতিক অনুষ্ঠানো ইয়াতে অনুষ্ঠিত হ'ব। সাংস্কৃতিক অনুষ্ঠানত আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব। ক্ষেত্ৰত আমি কি কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে যাতে খেলৰ লগতে নিয়মানুৱৰ্তিতা বা অন্য ধৰণৰ যিখিনি তেওঁলোকৰ থাকে মানে আপোনাৰ খেলৰ লগত সম্পৰ্ক থকা সেই কথাবোৰ যাতে শিকিব পাৰে। তাৰ কাৰণে আমি মাৰ্চ পাষ্ট হৈ গ'ল দেখিলে আপোনালোকে। তাৰপিছতে আমাৰ মানে শিক্ষা লৈ পেলাই আমাৰ অলিম্পিক শিক্ষা লৈ আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়ৰ পৰা অসমক প্ৰতিনিধিত্ব কৰি বিভিন্ন খেলা ধূলা কৰিছে, তেওঁলোকে আমাৰ আজি শিক্ষা লৈ পেলাই তেওঁলোকে আজি শিক্ষা জ্বলালে। গতিকে তাৰ পাছতে আমাৰ এই অনুষ্ঠানটো হৈ আছে। লগতে আমি দুজন বিশিষ্ট ব্যক্তিক আজি আমালৈ নিমন্ত্ৰণ জনাই আনিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত চিনাকি কৰি দিবলৈ। তাৰে এজন হ'ল সুমন্ত দত্ত। তেওঁ ফিফা ৰেফাৰী হিচাপে অলপতে তেওঁ নিৰ্বাচিত হৈছে। অসমৰ একমাত্ৰ এতিয়া ফিফা ৰেফাৰী তেওঁ। গতিকে তেওঁক আমি নিমন্ত্ৰণ জনাইছোঁ। ডেকা ল'ৰা, তেওঁৰ পৰাও আমাৰ নতুন জেনেৰেশ্যনে কিছু উৎসাহ পাব। লগতে আমি এগৰাকী ছাত্ৰী, নৱমমান শ্ৰেণীৰ ছাত্ৰী চেহৰাজ চুলতানা, তেখেতক আমি বোকাখাটৰ পৰা নিমন্ত্ৰণ জনাইছোঁ। তেখেতে আৰ্ম ৰেচলিঙত অসমক নহয় ভাৰতক প্ৰতিনিধিত্ব কৰি আজাৰবাইজানত হোৱা এটা প্ৰতিযোগিতাত অলপতে তেওঁ চিলভাৰ মেডেল পাই আহিছে। গতিকে দুইজন ক্ৰীড়াৰ লগত সম্পৰ্ক থকা ব্যক্তিক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকক আমি আমাৰ শুভেচ্ছা জনোৱাৰ লগতে অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ লগত পৰা ছাত্ৰ ছাত্ৰীসকলে যাতে দুটা কথা শিকিব পাৰে তাৰ ব্যৱস্থা আমি কৰিছোঁ। We are
এনজে মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।